Hey friends, welcome back to the channel from Nepal. This is the last video. Aji ami khorot jam. So hey baby ami aisu. Rati poi fresh hui. ये हमार विजय भैया के दुकान पे आ गए हैं हम लोग. ये रहे हमारे विजय भैया. तो যোৱাকালি আমি ইয়াতে টিকেটৰ কাৰণে মানে টিকেটৰ কাম কৰিব হৈ গৈছিলো. তো আজি চাও কি হয়, আমি কেইটা কনফাৰ্ম টিকেট পাও, কয়টা ৱেটিং পাও না নাপাও. ঘৰত যাব মন আছে না নাই? ঘৰত যাব মন নাই. নাই থাক, নহ'লে তুই তোৰ তাত নলং টিকেট থাকিম. যদি 2 বস্তামান পইচা থৈ যাবা মোক পঠাই দিম না তাৰ পৰা. হ'ব সেনেকৈ কবাই নাযাম. এইখিনি মেচি হস্পিটেলৰ সন্মুখত যিমান কেইটা মানে দোকান আছে, ইয়াতে বেলেগ বেলেগ দোকান হ'লে মানে এই ছানগ্লাছৰ মানে আইৱেৰৰ দোকানবিলাক থাকিবই আৰু কি. যেনেকৈ চাহৰ দোকানৰ সন্মুখত তামোল দোকান থাকে, তো চকুৰ হস্পিটেলৰ সন্মুখততো গ্লাছৱেৰ মানে চশমাৰ দোকান থাকবই না. এনে ইয়ে চশমা কিনছে কালি, এয়া নতুন काना निश्चय देखो इसे. और ये हो गया है हमारे हीरो का एंट्री. आइए आइए आइए, आपका ही इंतजार था. हो गया है आपका चश्मा. नहीं हुआ आमसे सो मारा दी प्यार गोल प्रोसेस तो यार दे. तो फ्रेंड्स इतियो हमारा विजय भैया देख रहा है, तो उसके ऊपर है डिपेंड अब. तो हम लोग थोड़ा सा कुछ खाएंगे, आते हैं थोड़ा कुछ खाएंगे. অলপ খাই লো, ৰাতিপুৱা একো খোৱা নাই. এই টিকেটৰ কামটো কৰি থাকিব. তো পেহা আমি দুইজনে এয়াৰপ্লেনতে যাম নেকি? খং নুঠে? অহা বছৰ আহিলে তাকো কৰি দিম এয়াৰপ্লেনৰ নিচিনা নেকি? দে আপ এণ্ড ডাউন কৰিম. ডাইৰেক্ট একটা ট্ৰেইন নকৰিম. তো ফ্ৰেণ্ডছ আমি এতিয়া খাবলৈ বহিছোঁ. কিমান খোৱা ভিডিঅ' দিম দে বেলেগ. তো ফ্ৰেণ্ডছ আমি টিকেটটো পাই গ'লোঁ. এইটো দে গাড়ী এচি থিয়েটাৰত যাম. তাৰমানে আহাতে আমি অলপ কষ্ট কৰি আহিছোঁ, তো সেইকাৰণে এইবাৰ আৰামত যাম. এচি বলক আজি আপোনালোকে এচি ট্ৰেইনৰ এচি কেনেকুৱা, আজি তাৰমানে ফ্ৰেণ্ডছ এচি ট্ৰেইন কেনেকুৱা দেখা পাম. তো ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব. তো ফ্ৰেণ্ডছ বাকী কি ক'ম, বাকী মানে বহুতে কয় আমাৰ ইণ্ডিয়ান কাৰেঞ্চিৰ ভেলুটো বেছি হোৱাৰ কাৰণে মানে নেপালত কম খৰচত চলিব পায়. কিন্তু তেনেকুৱা আমি খুব দেখা নাপালোঁ. মানে বস্তুৰ দামটো আমাৰ ইণ্ডিয়া আৰু নেপালৰ ভেলুৰ লগত মানে ইয়াতে মিলাই দিছে. আৰু যদি আমাৰ ইণ্ডিয়ান কাৰেঞ্চিৰ 30 ৰুপিছৰ বস্তু হয়, তো ইয়াতে 50 ৰুপিছ বুলি ক'ব নেপালী কাৰেঞ্চি. তো 30 আৰু 50 ৰেচিঅ'টো চালেতো একেই হ'ল না. তো আমি নেপালত আহি মানে ইণ্ডিয়ান কাৰেঞ্চি আৰু নেপালৰ ভেলুটো মানে ডিফাৰেঞ্চ নাপালোঁ, আৰু খালি নামতহে তেনেকুৱা হৈ গৈছে. আৰু তো ফ্ৰেণ্ডছ আমি তাতে চশমাটো পাই গ'লোঁ. সেয়া চশমাটো পিন্ধি চাওঁ কেনেকুৱা লাগিছে. ভাল লাগছে না? কমেণ্ট কৰিব. এইটো ভালকে দেখাই পোৱা নাছিলোঁ আজি, কিন্তু ডাইৰেক্ট নজৰত আহিছে. সঁচা ফ্ৰেণ্ডছ আমি বৰ্ডাৰ পালোঁ ইণ্ডিয়া আৰু নেপাল. তো এইটোৱে হৈছে আমাৰ ফেমাছ মেচি নদী ব্ৰিজ. তো এই মেচি ব্ৰিজে আমাৰ ইণ্ডিয়া নেপাল বৰ্ডাৰ যোৱা ব্লগতো কোৱা হৈছে. তো ইয়াতে আমি আধাৰ কাৰ্ড দেখাব লাগিব. আধাৰ কাৰ্ড দেখাই আমি টু ইণ্ডিয়া আহি পালোঁ. আমি ইণ্ডিয়া এইফালে সোমালোঁ. এতিয়া ভাড়া দিব লাগিব ইয়াত. তাৰপিছত ইটো বাটত যাব লাগিব আমি শিলিগুৰিলৈকে. এইখন আৰু ইয়াতে যাব 5জন আদমি কা 500. ঠিক আছে
ফ্ৰেণ্ডছ আমি বাছত উঠিলোঁ এতিয়া শিলিগুৰিত যাম নিহাল বঢ়িয়া চিট পাইছ তুই উইণ্ডো চিট তুই ভিডিঅ' বনাই মেলি যাব পাৰিছ তুই ভিডিঅ' বনাই মেলি যাব আই মই নেপালত ভিডিঅ' বনাম টাইম হৈ গয়া ভैया টাইম হৈ গয়া পাৰ হৈছে বাছকেইটা চলিলে ভাল লাগিব তো ফ্ৰেণ্ডছ আমি বাছৰ পৰা নামিলোঁ শিলিগুৰিত আৰু শিলিগুৰিৰ পৰা আমি এতিয়া গৈ আছোঁ ততত জাংচনত শিলিগুৰি জাংচন তাৰপিছত জাংচনত আছে আমাৰ 12:20-25 তো অকণমান টাইম আছে 12টা বাজা নাই এতিয়ালৈকে তাৰপিছত আমি গৈ পাম খৰ বলো আজি এচি ডাব্বা লৈছোঁ নহয় বেহা কিবা কওঁ নাই মোৰ মাত ওলাই নাই পানী লাগে মোক পানী ল'ব লাগে আৰু পানী লগত একো নালাগে খালি পানী হ'লে হ'ব পানীৰ লগত আৰু লাল তো ফ্ৰেণ্ডছ এতিয়া আমি এণ্ট্ৰি কৰিলোঁ শিলিগুৰি জাংচনত তো দেখা পাইছোঁ আমি তো আগত পেহা গৈ আছে আৰু পিছত আছে ইয়াতে নিহাল খুৰাহঁতে তো বলক মিডিয়া প্লেটফৰ্মত আহিছোঁ 3 নম্বৰ প্লেটফৰ্মত আমাৰ ট্ৰেইন আহিব তো ট্ৰেইনত তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ভালকৈ কথা পাতিম তো ইয়াতে গণ্ডগোল আছে এতিয়া ষ্টেচনটো নহয় শিলিগুৰি জাংচন আমাৰ ট্ৰেইন আহি পাল এতিয়া আমি উঠি আছে তো এয়া এইবিলাক চব ৰেডবিলাক চব এচি তো গৈ আছোঁ আৰু ৱাও ফ্ৰেণ্ডছ দেখিছেনে কেনেকৈ জংঘল ধুনীয়া আমাৰ এইফালৰ দৰে ৰাখছে চেম আহোঁতে কিন্তু আমি এইপিনে দি অহা নাই মানে অলপ বাইপাছ টাইপৰ ৰাস্তা আছে এইপিনে দি NJP এটা আৰু এইপিনে চলবাগাৰী হৈ আমি আহোঁতে এইপিনে দি আহিছিলোঁ এইবাৰ চাওঁতে এইপিনে দি গৈ আছোঁ আৰু সেইকাৰণে বেলেগ আহোঁতে দেখা নাই খালি তোমাৰ কাণে দি শুনা নাপানা কাণ চাফা কৰি ঘৰৰ বাৰীতে আহি ঘৰৰ বাৰীতে চাফা কৰি सारा ब्लॉग तो बंद कर दिया सफाई कर देगा बेहा कोट्टे मर তোক দেখাই নাই অলপ कोट हाथी कोट এই ৰাজ্য আছে তলতো আছে हाथी कोट আইডি চাই থাক না एसी किबा बिसरा सुंगेरा आइडी আছে एसी बेसिर पुता बिसरे सा আৰু টেম্পারেটি আছে নেকি স্যার बाहर पर नाम लो নাই बाहर हेलो फ्रेंड्स पूरा अंधार हो गया আমি ঘরের ভিতর ঢুকে গিয়া টানেল हो गया ना আমি বড়ি কিমান আছে দাম বাঢ়িছে বোলে আৰু একবাৰ টানেলৰ ভিতৰত এই ওলালো कौन किसली तुई मुतुरा ना की तुई सेनरेल तो आते देखो एक बार नुमुता তাতে গরম ঠান্ডা मुता लागे तो फ्रेंड्स इतना हुई गई ऐसे यहाँ कंबल लिसु एसी आरो एसी আর এসি দেখাই আছে বেশি तो कानिम ऊपर ऊपर तानी নেক্সট ট্রিপ কাঠমান্ডু तारा करते दार्जिलिंग ওকে देयर फ्रेंड्स तो फ्रेंड्स मैं तो एक खान उड़ी है कंबल इफाले निहाल तीन खान ना दुई खान এখানে কিন্তু এটা ডাবল কে লৈছো মানে যোনটো মোটা আছে সেইটো ডাবল কে লৈছো तो तीन खाने हल ও মানে ইমান ঠান্ডা এসি কিবা এটা পুতাটো একদম ওচৰতে না ডাইৰেক্ট একদম কাট মাৰে তোরা বন্ধ কৰি দি पैसा कल आरो एसी जबी না ফুটা থাক এসি যাম তথাপি এসি যাম লুকি না যাম तो फ्रेंड्स এতিয়া আমি আন্দাগ্রাম খাম ইয়া ইমা পয়সা ওলাই লৈছো অলপ ভোক লাগছে পেহাই খুৱাম বুলি কৈছিল মইহে পইচা ওলাই লওঁ চে দে আৰু দিবাই লাগিল তোৰ মই এখন পাম নিদিলে দিয়া নাই দিয়া আমি অলপ ৰ'দ পোৱা পাইছোঁ আমি এচিত থাকিব নোৱাৰোঁ আৰু ঠাণ্ডা লাগি গৈছে আমাৰ এচিত থাকি সেইকাৰণে আমি আৰু মই ৰ'দ পোৱা পাইছোঁ বাহিৰত ইমান ধুনীয়া ৰ'দ দি আছে
অলপ ওপৰত আহিলোঁ উঠি এয়া নিহালৰ লগত তো অলপ শুই গৈ আছোঁ এতিয়া আমি পালোঁ নিউ বঙাইগাঁও ইয়াৰ পিছত তো সৰু সুৰা আমাৰ ষ্টেচনবিলাক আছে তাৰপিছত আমি গোৱালপাৰা টাউন ষ্টেচন পাম আৰু তো গোৱালপাৰা টাউন ষ্টেচন বা জাংচনে হৈছে আমাৰ ডেষ্টিনেশ্যন তো তেতিয়া আমাৰ মানে আজি ট্ৰেভেল ইন হৈ যাব ট্ৰেইনত কিন্তু আছে আৰু বাকী আহিব আমাক ল'ব কাৰণে মানুহ দেখাম কোন আহিব তো আপোনালোকে ভিডিঅ'টো চাই থাকক দিয়া চশমাটো কিন্তু পাৱাৰ দেই পোহৰটো অলপ কম আছে কিন্তু আমি গোৱালপাৰা আহি পালোঁ বেয়া হয় না নহয় গোৱালপাৰা হয় ভাই আহি পালোঁ গোৱালপাৰা আহি পালোঁ এতিয়া আমি যাম ঘৰত মই এতিয়াহে মচাইক ফোন কৰিলোঁ মচাই আনিব তাৰমানে আমাক মচাই ল'ব আহি আছে মানে পুলুক নিশাচৰ যে আছে পুলুক নিশাচৰৰ মচাই তো আমাৰ সকলোৱে ৰাইজৰে মচাই হৈ গ'ল আৰু এতিয়া আমি দুধনৈত যাম ইয়াৰ পৰা তাৰ লগতে সিয়ে মানে আমাক লৈ যাব তো ফ্ৰেণ্ডছ আমি আহি পালোঁ ঘৰত এতিয়া ধুনীয়াকৈ শুই থাকিম তো আজিৰ ব্লগটো এইখিনিয়ে ভাল পাইছে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাভ ইউ অল কি তোমাৰ ইমান কাইজা পইচা সোণা পইচা নেপাল